সিদ্ধান্ত যিকোনো দুৰ্ঘটনাত ৰাজ্য চৰকাৰৰ কৰ্মচাৰী নিহত হ'লে 1 কোটি টকাৰ সাহায্য আগবঢ়াব ৰাজ্য চৰকাৰে জীৱনৰ বাবে শাৰীৰিক সক্ষমতা হেৰুৱা আহতলৈও 1 কোটি টকা আগবঢ়োৱাৰ সিদ্ধান্ত আনহাতে সাময়িকভাৱে শাৰীৰিক সক্ষমতা হেৰুৱা লোকলৈ 80 লাখ টকা দিয়াৰ সিদ্ধান্ত লয় ৰাজ্যিক কেবিনেটে ৰাজ্যৰ বহু কেইটা বেংকৰ সৈতে আলোচনা কৰি ৰাজ্য চৰকাৰে চুক্তি কৰিছে যে ইন্স্যুৰেন্স প্ৰিমিয়াম হিচাপে বেংকসমূহে কৰ্মচাৰীসকলক এই ধন প্ৰদান কৰিব আজি আমাৰ কেবিনেটত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে এটা বৃহৎ সিদ্ধান্ত লোৱা হয় আমাৰ ৰাজ্য চৰকাৰৰ বহুত কৰ্মচাৰী বিভিন্ন সময়ত দুৰ্ঘটনাত পতিত হয় দুৰ্ঘটনাত পতিত হলে তেওঁলোক বিভিন্ন সময়ত নিহত হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটি হয় আৰু পাৰ্মানেন্ট ডিজেবিলিটিৰ লগত কেতিয়াবা পাৰ্চিয়েল ডিজেবিলিটিও হয় তাৰমানে এটা হল ডেথ এক্সিডেন্টেল ডেথ দুৰ্ঘটনা জড়িত মৃত্যু দুৰ্ঘটনা বুলি কওঁতে ৰোড এক্সিডেন্টৰ পৰা ফায়াৰ আউটব্ৰেকৰ পৰা বানপানীৰ পৰা গোটেইখিনিক দুৰ্ঘটনা বুলি ধৰা হয় আৰু তেওঁলোকৰ পাৰ্মানেন্ট ডিজেবিলিটিও হয় পাৰ্চিয়েল ডিজেবিলিটিও হয় ৰাজ্য চৰকাৰে ষ্টেট বেংক অফ ইণ্ডিয়া আৰু আন বেংকসমূহৰ লগত এটা বিশেষ চুক্তি স্বাক্ষৰ কৰিব যাৰ জৰিয়তে যাৰ স্যালাৰি একাউণ্ট যোন বেংকত আছে ধৰি ললো মোৰ স্যালাৰি একাউণ্ট ষ্টেট বেংকত আছে মোৰ স্যালাৰি একাউণ্ট পাঞ্জাব নেশ্যনেল বেংকত আছে মোৰ স্যালাৰি একাউণ্ট ইণ্ডিয়ান অভাৰসিজ বেংকত আছে যি বেংকত স্যালাৰি একাউণ্ট থাকে তেওঁলোকে আমাৰ লগত হোৱা চুক্তি অনুসৰি ৰাজ্য চৰকাৰৰ কোনোবা কৰ্মচাৰী দুৰ্ঘটনাত নিহত হলে 1 কোটি টকা পৰিয়াললৈ তেওঁলোকে ইন্স্যুৰেন্স প্ৰিমিয়াম হিচাপে আগবঢ়াব যদি পাৰ্মানেন্ট ডিজেবিলিটি হয় টোটেল ডিজেবিলিটি তেতিয়া হলেও 1 কোটি টকা তেওঁলোকক আগবঢ়াব আৰু যদি পাৰ্চিয়েল ডিজেবিলিটি হয় তেতিয়া হলে 80 লাখ টকা আগবঢ়াব এটো এটা আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে এটা বৃহৎ সকাহ হ'ব যে যিকোনো এক্সিডেন্ট বানপানীৰ সময়ত চৰকাৰী কাম কৰোতে আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুঁজোতে এই ধৰণৰ ঘটনা প্ৰবাহত পৰিয়ালটোৱে নিহত হলে 1 কোটি টকা লাভ কৰিব আৰু পাৰ্মানেন্ট ডিজেবিলিটি হলে 1 কোটি টকাই পাব পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা পাব আৰু যদি বেমাৰত মৃত্যুবৰণ কৰে চৰকাৰে দিয়া গোটেই খা সুবিধাবিলাকৰ উপৰিও এই এগ্ৰিমেন্টৰ জৰিয়তে বেংকটোৰ পৰাও তেওঁলোকে 10 লাখ টকা অতিৰিক্তকৈ পাব তাৰমানে লাইফ ইন্স্যুৰেন্স কভাৰেজ এডিশনাল 10 লাখ এক্সিডেন্ট ইন্স্যুৰেন্স কভাৰেজ 1 কোটি আৰু পাৰ্চিয়েল ডিজেবিলিটি হলে 80 লাখ টকা এটো আমাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ ভগৱানে নকৰক কিন্তু যদি কেতিয়াবা তেওঁলোকৰ খুব এনেকুৱা ধৰণৰ পৰিবেশ হয় তেতিয়ালে ই এটা ডাঙৰ সিকিউৰিটি সিস্টেম হিচাপে পৰিয়ালটোৰ ওচৰত কাম কৰিব এইখিনিৰ পৰিৱৰ্তেও চৰকাৰে যি সুবিধা আজিলৈকে আগবঢ়াই আছে এইখিনি চলি থাকিব এইখিনি অতিৰিক্ত সুবিধা আমি দিছো কিন্তু এজন চৰকাৰী কৰ্মচাৰী মৰিলে ফ্যামিলিটোৱে 60 বছৰ বয়সলৈকে পেনশন পায় জিপিএফ যিবিলাক পায়ে থাকিব এইখিনি হল তেওঁলোকলৈকে আমি আগবঢ়োৱা এটা অতিৰিক্ত